নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আপোনালোক। বহুত দিনৰ মূৰত আজি ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। বাকীকেইটা ভিডিঅ'ত আপোনালোকে তাৰ পৰাই দেখি আছিলে, ঘৰত আছিলগৈ যিহেতু। তো ভাবিলোঁ আজি ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ বহুত দিনৰ মূৰত। আৰু আজি দিনটো বহুত স্পেচিয়েল, কাৰণ আজি পাপাৰ বাৰ্থডে হয়। আৰু পাপাৰ বাৰ্থডে বুলি ঘৰতে কিবা কিবি দুটামান সৰুকৈ কৰিম, আপোনালোকক দেখাম, গতিকে চাই থাকিব। আৰু এতিয়া ব্ৰেকফাষ্ট ৰেডি কৰিমগৈ, আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই লগ পাম অলপ পিছত। মায়ে আজি বাৰ্থডে বুলি কি বনাব? আমাৰ ঘৰত কিবা অকেজন থাকিলে মায়ে পায়সখন বনায়। আলু পৰঠা আৰু পায়স আছে বাৰ্থডে বুলি। ব্ৰেকফাষ্টটো আজি তেনেকৈ চাই লওঁ কি বনাওঁ। আৰু মইতো আপোনালোকক কৈছিলোঁৱে যে আমাৰ ঘৰত মানে কিবা এটা অকেজন থাকিলে বা এনেকুৱা কিবা ভাল দিনত মায়ে মানে ৰাতিপুৱা পায়সকণ বনাবই আৰু সদায়। আৰু আগদিনা মায়ে কৈ থৈছিলে পায়স অকণমান বনাম বুলি, সেইকাৰণে সকলোখিনি বস্তু ৰেডি হৈ আছিলে, প্ৰায়খিনি বস্তু আছিলে বাৰু। আৰু পায়সখনৰ ৰেচিপিটো আপোনালোকক মই আগৰ এটা ভিডিঅ'ত দি থোৱা আছিলে, বহুতে চাইছোঁ সেইটো ভিডিঅ', গতিকে চাই ল'ব যদি আপোনালোকে কোনোবাই নাই চোৱা। আৰু পাপাৰ বাৰ্থডে তাতে, আৰু পাপাৰ বাৰ্থডে হ'লে মায়েতো আৰু বনাবই কিবা এটা। আৰু একেবাৰে পায়সখিনি বনাই হৈ যোৱাৰ পিছতে অকণমান বাটাৰ আৰু ঘি দি দিছে মায়ে, হৈ গ'ল তাৰপিছতে পায়স। আৰু বাটাৰ আৰু ঘিটো আপোনালোকে নিজৰ আন্দাজমতে দি দিব, যিমান খায়, যিমান পৰিমাণৰ খায়, সেয়াই। আৰু লগত আছে আলু পৰাঠা। আৰু আলু পৰাঠা বনাবলৈ আলু লাগিবই। আলু 3টা বইল কৰি ল'লোঁ, তাতে পিঁয়াজ মিক্স কৰি লৈছিলোঁ। পিঁয়াজটো পাপাই মিহি মিহিকৈ কাটি দিলে, আৰু লগত অকণমান দিছোঁ নিমখ। গোটেইখিনি মিক্স কৰি তাতে জিৰাও দিব পাৰে দেই আপোনালোকে, কিন্তু দিয়া নহ'লে বাৰু। আৰু এতিয়া মায়ে ৰুটিটো অকণমান বেলি তাৰ মাজতে আলুখিনি সোমাই, আমি যেনেকৈ ম'ম' বনাবলৈ লাডু কৰি লওঁ ন, তেনেকৈ শ্বেপ দি ধুনীয়াকৈ মায়ে বেলি দিছে। আৰু মায়ে গোটেইকেইটা বেলি দিলে, আৰু মই এফালে বনাই দিম, ধুনীয়াকৈ হৈ যাব। তাৰপিছতে আৰু পৰাঠাটোত ঘি দি বনাইছিলোঁ, আৰু পৰাঠা ঘি নিদিলেতো আৰু খাই ভাল নালাগিব, হৈ গ'ল সিমানে আৰু পৰাঠা। আৰু আলু পৰাঠাটোত আপোনালোকে মছলা কিবা কিবি দিব পাৰে, ধনিয়া চনিয়া দি দিব পাৰে, আদা চাদা, কিন্তু দিয়া নহ'ল, ধনিয়াটো এইটো ছিজনত নাপাওঁৱেই, সেইকাৰণে অকল মায়ে নিমখ আৰু পিঁয়াজ দিয়ে বনালে, সেয়া চিম্পল, তেনেকৈ ভাল লাগিলে খাই। মই কৈছোঁ নহয় কেশৰ দিব নালাগে, নেক্সট টাইম কেশৰী বনাই দিব মায়ে। ব্ৰেকফাষ্ট কৰি অলপ টাইম ৰৈ এতিয়া দুপৰীয়া বৌয়ে পাচলিকেইটা কাটি দিলে। বৌয়ে যিহেতু বনাব পৰা নাই, সেইকাৰণে মই বনাম। পাচলি কাটি মেলি হেল্প কৰি দিলে, আৰু ভাজিটো বনাম, হৈ যাব। আৰু তাৰপিছতে অকণমান দেৰি ৰেষ্ট লৈ ভাত খাই আমি এতিয়া ইভিনিং 4:30 মানত দুইটা ওলাই গ'লোঁ পাপাৰ কাৰণে কেক এটা আনো বুলি। আৰু বাৰ্থডে বুলিতো যেতিয়া কেক এটাটো আনিবই লাগিব। হেলমেট নিপিন্ধিলে ফাইন লাগিব। পইচা দিবলৈ মন আছে যদি নালাগিব বোলে। বজাৰ কৰি মেলি আহিলোগৈ, হৈ গ'ল। এতিয়া পাপাক কৈছোঁ কেকটো কাটোগৈ, আপোনালোকক দেখাই থাকিম, ব্লগ চাই থাকিব। বাৰ্থডে পাপাই নতুন কাপোৰ পিন্ধা নাই, মায়েহে নতুন কাপোৰ পিন্ধি আছে। আৰু পাপাৰ বাৰ্থডেও হৈ গৈছে এনেকৈ ঘৰতে। আপোনালোকেও আশীৰ্বাদ কৰিব ভগৱানৰ ওচৰত, যাতে পাপা সদায় এনেকৈ হাঁহি মাতি সদায় এনেকৈ ভালদৰে থাকিব পাৰে। Happy birthday to you, happy birthday to you, happy birthday dear papa, happy birthday to you. না ইংলিশ হয় আজি তুমি এপিস ভালকে খাই লো, ডাঙৰকে এপিস খাই দিও। আৰু বহুতেই ভাল লাগিলে ঘৰতে এনেকৈ সকলোৱে মিলি পাপাৰ জন্মদিনটো পালন কৰিলোঁ। ভাল লাগে এনেকৈ ঘৰতে যেতিয়া সকলোৱে মিলি কিবা এটা পাতিলে, হাঁহি ধেমালিৰ মাজেৰে টাইমটো গ'ল। সৰুকৈ লাগে হওক লাগিলে, কিন্তু তথাপিতো ভাল লাগিলে বহুত। আৰু পাপাৰ আশীৰ্বাদো ল'লোঁ, ডাঙৰ আশীৰ্বাদটো লাগিবই সদায় আমাক। আৰু আমাৰ ফালৰ পৰা পাপালে বাৰ্থডে বুলি সৰুকৈ অকণমানি গিফ্ট এটা।
ইস নীলা হৈ এইটো নীলা খোৱালে তোমালোকে নকৰিলা কৰিলোঁ এতিয়া আমাৰ যুদ্ধ আৰম্ভ পাকঘৰত এতিয়া খানা বনোৱা ষ্টাৰ্ট হৈ যাব তুমি মাছটো ফ্ৰাই কৰা তাৰপিছত মই বাকীখিনি কৰি দিম মাছটো ফ্ৰাই কৰোঁতে বেছি টাইম লাগিব কৰি লোৱা কেক চেক কাটি মেলি হৈ গ'ল ভাল লাগিলে তাৰপিছতে এতিয়া খানা বনোৱাত লাগিমগৈ এজনে মাছ ফ্ৰাই কৰি আছে লোকেল মুৰ্গী আছে লোকেল মুৰ্গীটো মই বনাম তেতিয়াহ'লে চাই থাকিব মই পাকঘৰলৈ যাওঁ এতিয়া কৰি লওঁগৈ সোনকালে পাকঘৰত দুইজন পূৰা ব্যস্ত পাচলি কাটি আছে আৰু এজনে মাছ ফ্ৰাই কৰি আছে পাপাইতো হেল্প কৰি দিয়ে আমাক যিয়ে নাথাকক অকণমান লৈ হেল্প কৰি দিয়ে পাচলি চাচলি কাটি মেলি কিবা এটা হ'লেও কৰি দিয়ে কি বলছে পাপালে জাতিলাওৱে মাছে বনাই মাছ ফ্ৰাই হৈ গ'ল মাছ ফ্ৰাই হৈ গ'ল তাৰপিছতে খালে মাংসখিনি মই অকল নিমখ হালধি সানি থৈ দিছোঁ মছলা দেৰি লাগিব কিছুমানে ৰেডি হৈছে চব বনাম এইবিলাক বনাই হৈ গ'ল তাৰপিছত বনাম নহ'লে জেগাই নাই বনাবলৈ লেপা থকা বৰ দিগদাৰ ট্ৰেফিক জাম হৈ যায় গোটেই 100 মানুহ সোমাই দিলে বনাই লওক তাৰপিছত মই বনাম মাংসত অকণমান তেল দিব লাগে অকণমান তেলে মাংসই নাখায় তেলটো মানুহে কমাই খাব লাগে তেলটো দিছোঁ আপুনি চাবলৈ এনেই ভাল বস্তু খাবলৈ কৈছে তেল কমাই খাব স্বাস্থ্য ভালে থাকিব তথাপিতো তেলটো খোৱা হয় তথাপিতো চিকেনটো লোকেল মুৰ্গীটো বনাব লৈছোঁ লোকেল মুৰ্গীটো একদম চিম্পলকৈ বনাম আদা নহৰু তাৰপিছতে আলু জিৰা ধনিয়া তেজপাত জালুক যিকেইটা দিয়ে সেইকেইটা আৰু জালুক দিয়ে বনাম জালুকটো অকণ সৰহকৈ দি বনাম বাকী বেলেগ মছলা একো আৰু লোকেল মুৰ্গীত বেছি বেলেগ মছলা দিলেও ভাল নালাগে টেষ্টটো অকল জিৰা আৰু জালুকখনে হ'লে ভাল লাগে মই বনাই লওঁ পিঁয়াজটো ভাজি আছোঁ অকণমান জুহি লওক তাৰপিছত আদা নহৰুটো দি আৰু লোকেল মুৰ্গী বনাবলৈ যে মই মছলা অকল মানে জিৰা জালুক ধনিয়া সেইকেইটা দিওঁ বাকী কিন্তু আদা নহৰু পিঁয়াজটোতো থাকিব সেইখিনিতো দিবই লাগিব আৰু জিৰা জালুক ধনিয়া তিনিটাৰে 1 চামুচকৈ 3 চামুচ দিছোঁ আৰু গোটেইখিনি মছলা মই ঘৰত পিচি ৰেডি কৰি ৰাখোঁ মানে মই পেকেট মছলা মাংসত মানে বেছি ইউজে নকৰোঁ কেতিয়াবা কাটচিতে দিবলগীয়া হয় ফেব্ৰুৱাৰীলৈকে আমাৰ খানাই আছে প্ৰতিটো মাহতে আছে বাৰ্থডে আহি আছে এইটোহে টকাৰ কথা পেটটো ভালকৈ ৰাখিলে হ'ল খায়ে থাকিম কিবা এটা আহিব খাম আমুকটো আহিব খাম খোৱাহে হৈছে আমাৰ পেটটোহে খালি বচাই ৰাখিব লাগে পেটটো ভালে থাকিব গেছৰ টেবলেটবোৰ এনেই আছে ফাৰ্মাচীবোৰ আছে নহয় গেছৰ টেবলেট খাম মানুহে কয় বোলে তেল নাখাবা বোলে গেছৰ টেবলেট খাবা তেল নাখাবা মাংসত ইমান তেল দিয়ে তেলকণ মই দিলে চাবলৈ তেনেকৈ মাংসত অকণমান তেল যদি নিদিয়ে লাগে মাংসত তেল লাগে কিন্তু মানে মানুহৰ আজিকালি বেমাৰ যি হৈছে তেলটো পাৰিলে কমাই খাব লাগে পাৰিলে বইলে খাব লাগে ঠিকে আছে পাৰিলে বইলে মা বোলে যে ভাতৌ হৈ আছে বাৰ্থডে বুলি ভাতৌ হৈ আছে মা ওলাই গৈছিলে আহিলে তাৰপিছতে পাকঘৰতে গোটেইকেইটাই বহি লেকচাৰ বৌয়ে বনাব পৰা নাই কাৰণে নাই যদিও মানে তথাপিতো পাচলি চাচলি কাটি মেলি দিলে ধুনীয়াকৈ বনাই মেলি নহ'লে বৌয়ে বনাব পাৰিলে আৰু কিবা কিবি বনাব পৰা গ'লহেঁতেন হৈ যাব আজিলৈ সিমানেই আৰু কি বনাম হৈ গ'ল মাংস হৈ গ'ল পাপৰ ফ্ৰাই কৰিম চাগে হে ভগৱান পাপৰ আনিছোঁ পাপৰ মোৰতো ফেভাৰিট লাগে দাইল ভাত পাপৰে খাই দিম আৰু কেপচিকাম বনাম বুলি ভাবিছিলোঁ কেপচিকাম বেচন আনি থৈছোঁ বনাম নে নবনাম কেপচিকাম বেচন ফ্ৰাই নবনাওঁ চাগে নে নাই বনালে ভালে পাওঁ বনালে ভাল পোৱা নোখোৱাকৈ নাথাকা মানে বাৰ্থডে বুলি খাম ঠিকেই মাংসটো হ'লে বেলেগ বাৰু দৰকাৰ নাই এনেই আৰু বাৰ্থডে বুলি আছোঁ অকণমান আজি বাৰ্থডে বুলি অকণমান অন্যদিনাখন কি বাৰ্থডে নোহোৱাকৈ দেখোন নহয় অইনদিনা বনোৱা অইনদিনা নহ'লেও আজি বাৰ্থডে বুলি খাওঁ বাৰ্থডে পাপা খাবলৈ আমাৰ এই গৰমখনে চাওকচোন অত্যাচাৰ কৰিছে চব অত্যাচাৰ কৰিছে মই কৈছিলোঁ জাতিলাও মাছ বনাম বুলি তুমিহে নিজে বনাম বুলি তুমি আকৌ লোকেল মুৰ্গী বনাম বুলি ক'লা মই সেইটো বোলে তুমি বনোৱা তাৰপিছত মই বহুত দিন মাংস বনোৱা নাই ইয়ালৈ আকৌ মাংস বনোৱা নাই সেইকাৰণে বনাওঁ আজি তোমাৰ হাতৰ মাংস খোৱা তুমি মাছৰ জোল খাবা অ'কে মই শুই নাছিলোঁ আজি বা বহুত শতাব্দী আগৰ কথা কৈছোঁ মই শুই নাছিলোঁ মই জলংটো চেঞ্জ কৰা নাই নেকি ফেমিলি হৈ গ'ল কিন্তু এজনৰ বনাই হোৱাই নাই বনাই
কেপচিকাম ফ্ৰাই কৰিয়ে আছোঁ মই বনাই মেলি খুৱাব খাব লাগিব ফ্ৰাই কৰিয়ে আছোঁ চাউল লৈ লৈছোঁ বনাম বুলি লাগিছে লোকেল চিকেন ৰেডি একদম জোল বনাইছোঁ জোল আজি লোকেল চিকেনৰ জোল খাম গতিকে পাপাৰ জন্মদিন বুলি ইমানখিনি আছিলে আপোনালোকক দেখালোঁ কেনেকৈ পাৰ কৰিলোঁ আৰু জনাব কেনেকুৱা পালে চাই গতিকে আগলৈ চাই থাকিব লাইক কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চেনেল চাই থাকিব আগলৈ ভাত পানী খাই বৈ সকলোখিনিয়ে আজৰি ধুনীয়াকৈ খাই মেলি ল'লোঁ আৰু দিনটো আজি ভালে ভালে গ'ল আকৌ এবাৰ পাপালে হেপী বাৰ্থডে আৰু তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়াহ'লে আহিছোঁ টাটা বাই বাই গুড নাইট আৰু সকলো ভালে থাকিব আৰু চাই থাকিব ভিডিঅ'